নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বনকল আজিৰ ভিডিঅ'টিত আমি কিছুমান অতি সহজ পদ্ধতিৰ জৰিয়তে গণিতৰ কোৱেশ্যনসমূহ সলভ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ এনে ধৰণৰ কোৱেশ্যনসমূহ আগন্তুক এডিআৰই বা আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে আপোনালোকে ভালদৰে প্ৰশ্নসমূহ চাই যাওক প্ৰথম প্ৰশ্নটো চাওক কি দিছে এজন লৰাই যাত্ৰাৰ প্ৰথম অংশ 40 কিমি/আৱাৰ বেগত সম্পন্ন কৰে আৰু বাকি অংশ 60 কিমি/আৱাৰত সম্পন্ন কৰে তো লৰাটোৰ গড় বেগ কিমান হ'ব A boy completes the first part of the journey at 40 km/hour and the rest at 60 km/hour then the average velocity of the boy তো এই লৰাটোৰ গড় বেগ কিমান হ'ব আমাক প্ৰশ্নটো সুধিছে তো যেতিয়া আপোনালোকক গড় বেগ উলিয়াবলৈ দিয়া থাকিব দুটা বেগ দিয়া থাকিব আৰু গড় বেগটো যেতিয়া উলিয়াবলৈ দিয়া থাকিব তেতিয়া আপোনালোকে এটা সিম্পল ট্ৰিক মনত ৰাখি থব ট্ৰিকটো হৈছে এনেকুৱা আপোনালোকে এটা সূত্ৰ মনত ৰাখি থব সূত্ৰটো হৈছে এনেকুৱা 2x * y divided by x plus y এই সিম্পল ট্ৰিকটোত লগাই পিনে আপোনালোকে গড় বেগটো উলিয়াব পাৰিব ইয়াতে আপোনালোকৰ এতিয়া x আৰু y টো কি হ'ব চাওক x টো হৈছে প্ৰথম বেগ আৰু y টো হৈছে দ্বিতীয়টো বেগ ইয়াতে এতিয়া x টো কি হ'ব x টো হ'ব 40 কিমি/আৱাৰ আৰু y টো হ'ব 60 কিমি/আৱাৰ তো এই সূত্ৰটোত আমি যদি x আৰু y এৰ ভ্যালু পুট কৰি দিও তেতিয়া আমাৰ গড় বেগটো ওলাই যাব তো এতিয়া চাওক আমি যদি সূত্ৰটোত x আৰু y এৰ ভ্যালু পুট কৰো কিমান পাও তো ইয়াতে x এৰ ভ্যালু আমি কিমান পাইছিলো 40 2 পূৰণ 40 আৰু y এৰ ভ্যালু পাইছিলো আমি 60 আৰু তলত কি আহিব x + y অৰ্থাৎ 40 যোগ 60 তো ইয়াতে আমি যদি এটুক সলভ কৰি দিও কিমান লাই চাওক তলত যদি 40 আৰু 60 যোগ কৰো এটো হৈ যাব 100 আৰু ওপৰত চাওক 2 পূৰণ 40 পূৰণ 60 ইয়াতে শূন্য শূন্য যদি কাটো আমি দুটা শূন্য কাটিলে এতিয়া এটা যদি পূৰণ কৰো আমি 2 পূৰণ 4 পূৰণ 6 2 4 গুণ 8 8 6 গুণ 48 আমাৰ ইয়াৰ ভ্যালুটো ওলাই গল 48 চাওক অপচন নম্বৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ তো আশা কৰিছো সকলোৱে বুজি পাইছে যদি বুজি পাইছে তেন্তে নেক্সটত আপোনালোকৰ বাবে এনে ধৰণৰ প্ৰশ্ন এটা ৰাখিছো নেক্সট কোৱেশ্যনটো চাওক আপোনালোকে কৰিবলৈ ট্ৰাই কৰক কি দি আছে চাওক এজন লৰাই যাত্ৰাৰ প্ৰথম অংশ 30 কিমি/আৱাৰ বেগত সম্পন্ন কৰে আৰু বাকি অংশটো 20 কিমি/আৱাৰ বেগত সম্পন্ন কৰে তো লৰাটোৰ গড় বেগ কিমান হ'ব যদি আপোনালোকে ইয়াৰ আগৰ প্ৰশ্নটো বুজি পাইছে তেনলে এই প্ৰশ্নটো কৰিবলৈ ট্ৰাই কৰক আৰু সূত্ৰটো মনত ৰাখি থব সূত্ৰটো হৈছে 2x * y আৰু divided by x plus y তো ইয়াতে আপোনালোকে এটা x ধৰি লওক আৰু এটা y ধৰি লওক তো এনেদৰে আপোনালোকে কোৱেশ্যনটো সলভ কৰিবলৈ ট্ৰাই কৰক ভিডিঅটো পোষ্ট কৰি আপোনালোকে কমেন্টত নিশ্চয় জনাই দিব এনসাৰটো তো ইয়াতে চাওক কি দি আছে আমাক আমি যদি x আৰু y ভ্যালুটো পুট কৰো 2 * 30 হ'ব আৰু এফালে হ'ব 20 আৰু তলত বহিব 30 + 20 তলত 30 আৰু 20 যদি আমি প্লাস কৰো কিমান লাই যাব 50 আৰু ওপৰত থাকিব 2 * 30 * 20 0 0 কেনসেল আউট হল 5 এ যদি আমি 30 কাটো কেবাৰ যাব 6 বাৰ আমাৰ থাকি গল 2 পূৰণ 6 পূৰণ 2 2 6 গুণ 12 আৰু 12 দুগুণ 24 আমাৰ আনসাৰটো ওলাই যাব 24 চাওক অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো যাব অপচন ডি 24 মনকল আশা কৰিছো সকলোৱে বুজি পাইছে যদি আপোনালোকে কোৱেশ্যনটো বুজি পাইছে তেনহলে কমেন্টত আপোনালোকে ইয়েস বুলি লিখি জনাই দিব তো বলক এতিয়া আমি ইয়াৰ নেক্সট কোৱেশ্যনটো চাও নেক্সট কোৱেশ্যনটো কি দিছে চাওক 60% অক ভগ্নাংশত প্ৰকাশ কৰা express 60% in fractions তো ইয়াতে আপোনালোকে মনত ৰাখি থব যেতিয়াই শতাংশক ভগ্নাংশত প্ৰকাশ কৰিব দিয়ে তেতিয়া আপোনালোকে কি কৰিব যিমান শতাংশক ভগ্নাংশত প্ৰকাশ কৰিব দিয়ে তাৰ তলত অকল 100 এটাই হৰণ কৰি দিব ধৰক 5 শতাংশক যদি আমাৰ ভগ্নাংশত নিবলৈ দিয়ে তেতিয়া কি কৰিম 5 ৰ তলত 100 এ হৰণ কৰি দিম অৰ্থাৎ 5/100 হৈ যাব যদি 10 শতাংশক ভগ্নাংশত নিব দিয়ে তেতিয়া আমি কি কৰিম 10/100 হৈ যাব
তো আশা কৰিছো বুজি পাইছে আপোনালোকে কি কৰিব লাগিব যিমান শতাংশক ভগ্নাংশত নিব দিয়ে অকল তাৰ তলত 100 টা ডিভাইড কৰি দিলে হ'ব হৰণ কৰি দিলে হ'ব তো ইয়াতে আমাক কি কৈছে ইয়াতে আমাক কৈছে যে 60% অৰ্থাৎ 60% ভগ্নাংশত নিব লাগে তো কি কৰিম আমি 60 ওপৰত পাতিম আৰু তলত কি কৰিম 1 ৰে হৰণ কৰি দিম ইয়াতে যদি আমি কটাকটি কৰো 0 0 এটা কাটিব আৰু যদি 6 আৰু 10 কি হে ডিভাইড যাব 2 এ ডিভাইড যাব 2 এ যদি কাটো 3 যাব ওপৰত আৰু ইয়াত আহিব 5 আমাৰ সিম্পল আনসাৰটো ওলাই যাব 3/5 সাক অপচন কেইটা ভিতৰত কোনটো অপচন শুদ্ধ হ'ব অপচন সি টো কাৰেক্ট আনসাৰ হ'ব তো মই আকৌ এবাৰ কৈ দিছো যেতিয়া শতাংশক ভগ্নাংশত প্ৰকাশ কৰিব দিব তেতিয়া আপোনালোকে তলত অকল 100 এটাই হৰণ কৰি দিলে হ'ব ঠিক আছে সকলোৱে বুজি পাইছে চাগে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব ম্যাথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400 500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ Next question to this is 60% of the population of a city is male. If there are 80,000 hobo lagisile. If there are 80,000 women in the city, what is the number of men? Ekhon sohoror 60% জনসংখ্যা পুৰুষ যদি চহৰখনত 80,000 মহিলা আছে তেন্তে পুৰুষৰ সংখ্যা কিমান হ'ব তো ইয়াতে আপোনালোকে যেতিয়া এন ধৰণৰ কোৱেশ্চন কৰিবলৈ যাব কোৱেশ্চনটো আপোনালোকে দুবাৰ তিনিবাৰ কৈ পঢ়ি ল'ব আৰু কোৱেশ্চনটো যদি পঢ়ি ভালদৰে বুজি পায় তেতিয়াহে আপোনালোকে আনসাৰটো কৰিব পাৰিব তো কি দিছে চাওক এখন চহৰৰ 60% জনসংখ্যা হৈছে পুৰুষ দে চাওক 60% যদি পুৰুষ হয় ঠিক আছে 60% কি হয় মেল তেতিয়া কিমান শতাংশ মহিলা হ'ব আপোনালোকে হয়তো ধৰিব পাৰিছে 60% যদি মেল হয় কিমান শতাংশ মহিলা হ'ব 40% হ'ব 40% হৈ যাব ফিমেল ঠিক আছে সকলোৱে বুজি পাইছে 60% যদি পুৰুষ হয় তেন্তে 40% বা 40% হৈ যাব মহিলা বা ফিমেল তো ইয়াতে আমাক মহিলাৰ সংখ্যাটো আকৌ দিয়া আছে তো ফিমেল কিমান হয় মহিলা আমাৰ দিয়া আছে 80,000 তো চাওক মহিলা আমাক দিয়া আছে 80,000 মহিলা আছে তো ইয়াতে সুধিছে আমাক তেন্তে পুৰুষৰ সংখ্যা কিমান হ'ব এতিয়া এটা কথা মন কৰিব চাওক যদি 40% মহিলা আছে আকৌ সেই 40%টো কি হয় মহিলাটো কিমান আছে 80,000 আছে তো ইয়াতে আমি কি বুজিব লাগিব যে সেই 40%টোৱে কি হয় 40%টোৱে 80,000 হয় তো চাওক 40%টোৱে কি হ'ব 80,000 হ'ব এতিয়া 40% যদি 80,000 হয় তাৰ পৰা আমি 1%ত কিমান হ'ব উলিয়াব পাৰিম আৰু 1%ত যদি আমি উলিয়াব পাৰিম তেতিয়া আমি পুৰুষ কিমান আছে হেতু উলিয়াব পাৰিম তো চাওক 40% যদি 80,000 হয় 1% সমান কিমান হ'ব 1% কিমান হ'ব 80,000ক 40 ৰে ডিভাইড কৰিব লাগিব 80,000ক যদি 40 ৰে ডিভাইড কৰো কিমান হ'ব 0 0 এটা কেনসেল আউট যাব 4 8ক যাব দুবাৰ তো 1% সমান কিমান হ'ব 1% সমান হৈ যাব 2000 হৈ যাব তো 1% যদি 2000 হয় তো চাওক 1% যদি আমাৰ কিমান ওলালে 2000 ওলালে 1% যদি 2000 হয় তেতিয়া 60% পুৰুষ আছিল তো 60% কিমান হৈ যাব 2000 লগত 60 পূৰণ কৰি দিলে হৈ যাব 2000 পূৰণ 60 আৰু 2000 লগত 60 যদি পূৰণ কৰো 2 6 গুণ 12 আৰু 4টা শূন্য 1 2 3 4 তো এটো হৈ যাব आंसर 1,20,000 তো অপচন কেইটা ভিতৰত চাওক কোনটো অপচন শুদ্ধ আছে অপচন সি টো হৈ যাব কাৰেক্ট आंसर 1,20,000 পুৰুষ আছে তো আশা কৰিছো সকলোৱে বুজি পাইছে আপোনালোকে কোৱেশ্চনটো যদি বুজি পোৱা নাই তেনেহলে আপোনালোকে কমেন্টত জনাই দিব
আমি ইয়াৰ নেক্সট পাৰ্টটোত আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো কি দিছে চাওক 12500 টকা মূল্যৰ টিভি এটাৰ দাম 20% হ্ৰাস কৰিলে কিনা দাম কিমান হ'ব If you reduce the price of a TV worth Rs 12,500 by 20%, the purchase price will be. তো ইয়াতে আমাক কি দিছে চাওক এটা টিভিৰ মূল্য হৈছে 12500 টকা আৰু এই টিভিটোৰ দাম 20% যদি হ্ৰাস কৰা হয় তেতিয়া তাৰ কিনা দামটো ওলাব তো এটা 12500 টকাৰ 20% কিমান হ'ব আমি হেতু উলিয়াব লাগিব এটা চাওক যিকোনো ডিজিট বা যিকোনো সংখ্যা বা যিকোনো নাম্বাৰৰ যদি আমি এই শতাংশটো উলিয়াব লাগে পাৰ্চেন্টেজ উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব ভালদৰে চাই লওক এটা 12500 টকাৰ আমি কি উলিয়াব লাগিব 20% আৰু মই কৈছিলো অকমান আগত যদিহে শতাংশ দিয়া থাকে হেতু সদায় আমি কি কৰিব লাগিব ওপৰত সেই শতাংশৰ নাম্বাৰটো লিখিব লাগিব আৰু তলত 1ৰে হৰণ কৰি দিব লাগিব তেতিয়া আমি তাৰ সাংখ্যিক মানটো উলিয়াব পাৰিম বা ভগ্নাংশত উলিয়াব পাৰিম তো ইয়াতে আমি যদি কাটাকাটি কৰো 0 দুটা কাটিব আৰু এটো কিমান থাকিব 125 পূৰণ 20 তে 125 আৰু 20 যদি পূৰণ কৰো কিমান লব চাওক 125 আৰু 2 পূৰণ কৰিলে হ'ব 250 আৰু এফালে এটা 2500 টকা তো 20% হ্ৰাস কৰিলে কিমান হ'ব 2500 টকা এটা হ্ৰাস হ'ব এতিয়া 12500 টকাৰ পৰা যদি আমি 2500 টো বিয়োগ কৰি দিও তেতিয়া আমাৰ কিনা মূল্যটো ওলাই যাব 12500 টকাৰ পৰা আমি 2500 টো মাইনাস কৰিব লাগিব 0 5 পৰা 5 গল 0 2 পৰা 2 গল 0 আৰু ইফালে 1 তো ইয়াতে আমাৰ উত্তৰটো ওলাই গল 10000 তো চাওক অপচন কেইটাৰ ভিতৰত কোনটো 10000 আছে তো অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ বন্ধুসকল আশা কৰিছো সকলোৱে বুজি পাইছে খুব সহজ পদ্ধতিত আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো যদি আপোনালোকে বুজি পোৱা নাই তেনেহলে আপোনালোকে কমেন্টত নিশ্চয় জনাই দিব আমি ইয়াৰ নেক্সট ভিডিও সময়ত ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব ধন্যবাদ